ৰিসেন্টলি মোক সাফেদ ডিটাৰজেন্ট ব্ৰেণ্ডটোৱে এপ্ৰ'চ কৰিছিলে আৰু মই ব্যৱহাৰ কৰি খুবেই ভাল পালো সেইকাৰণে মই কিউৰিয়াছ হৈ পেলাই মই ভাবিলো তেওঁলোকৰ ফেক্টৰী এবাৰ ভিজিট কৰো বুলি আৰু এয়া মই আহি পালো ফেক্টৰী আৰু ইয়াত আহি গম পালো যে তেওঁলোকৰ কিমান ডাঙৰ ফেক্টৰী আছে আৰু তাৰ লগতে তেওঁলোকে ইউজ কৰে 16% এক্টিভ ডিটাৰজেন্ট যিহেতু আপোনাৰ কাপোৰ সুপৰিয়ৰ ক্লিনিঙত সহায় কৰে আৰু তাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰে স্মাৰ্ট জাইম যিহেতু আপোনাৰ কঠিন দাগবোৰ গুছাওঁতে সহায় কৰে আৰু ইয়াতে আছে কেমিক্যাল কম্পাউণ্ড এষ্টেলাইজ যিহেতু স্মুথ এণ্ড সিল্কি ফোম ক্ৰিয়েট কৰোঁতে সহায় কৰে আৰু হৈছাৰ সৈ সেইভাবে আপুনি মেচিন ৱাশো কৰিব পাৰি আৰু তাতে আছে এনকেপসুলেটেড ফ্ৰেগ্ৰেন্স যেটো আপোনাৰ কাপোৰ ধোৱাৰ পিছতো এটা লং লাষ্টিং এটা ফ্ৰেগ্ৰেন্স থাকি যায় আৰু এটা মোস্ট ইন্টাৰেষ্টিং বস্তুটো কি হয় জানেনে তাৰ প্ৰাইসটো হৈছে অনলি 75 रुपीस পাৰ কিলো যেহেতু আপোনাৰ বেলেগ প্ৰিমিয়াম ব্ৰ্যান্ডৰ ডিটাৰজেন্ট পাউডাৰ বিলাক চাৰ্জ কৰে 130 to 35 रुपीस কাৰণ সাফেদ সেজ প্ৰিমিয়াম ব্ৰ্যান্ড সকলোৰে বাবে মইতো ব্যৱহাৰ কৰি খুবেই স্যাটিসফাইড হৈছো আপোনালোকে যেহেতু মোৰ ফ্যামিলি হয় মই ৰিকমেন্ড কৰো আপোনালোকেও ব্যৱহাৰ কৰক খুবেই ভাল পাব